গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে কেনেকৈ মন্দিৰত গ'লে জীৱন পৰিৱৰ্তন হয়। তো বন্ধুসকল, যেতিয়া আমাৰ কিবা এটা সমস্যা আহে, কিবা এটা ঘৰুৱা সমস্যা আহিছে, কিবা এটা পৰীক্ষা দিব লৈছোঁ, চাকৰি এটা ইণ্টাৰভিউ দিব লৈছোঁ, ব্যৱসায় এটা আৰম্ভ কৰিছোঁ, আমাৰ বিবাহৰ যুগ আহি পৰিছে, যিকোনো আমাৰ কিবা এটা সমস্যা আহে, কিবা এটা কাম আহে, সেই তেতিয়া আমি মন্দিৰত যাওঁ, নামঘৰত যাওঁ, চাকি বন্তি জ্বলাওঁ, শৰাই আগবঢ়াওঁ, ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত আমাৰ মনোকামনা সিদ্ধিৰ বাবে প্ৰাৰ্থনা কৰোঁ। কিন্তু বন্ধুসকল, যেতিয়া আমাৰ কোনো মনোকামনা সিদ্ধি নহয়, আমাৰ কামটো নহয়, আমি পৰীক্ষাত পাছ নকৰোঁ, সেই তেতিয়া আমি সেই মন্দিৰত নাযাওঁ বুলি ভাবোঁ। আৰু সেই মন্দিৰত কেতিয়াও নাযাওঁ, মোৰ মনোকামনা সিদ্ধি নহ'লে, আৰু সেই মন্দিৰত গৈ একো লাভ নাই, সেই নামঘৰত গৈ একো লাভ নাই, সেই তেনেকৈ আমি ভাবোঁ। কিন্তু বন্ধুসকল, এটা কথা ভালকৈ চিন্তা কৰকচোন, ভগৱানে আমাৰ ওপৰত পৰীক্ষা নলয়, আমিহে ভগৱানৰ ওপৰত পৰীক্ষা লওঁ, ঈশ্বৰৰ ওপৰত পৰীক্ষা লওঁ। সেই তেনেকুৱাই নহয় জানো, যে আমি মন্দিৰত গৈছোঁ, নামঘৰত গৈছোঁ, ভগৱান বহি থাকিব, ঈশ্বৰ বহি থাকিব, আৰু ঈশ্বৰে আমাৰ প্ৰত্যেকজনৰে মনোকামনা সিদ্ধি কৰিব লাগিব। সেই তেতিয়াহে আমাৰ বিশ্বাস হ'ব ঈশ্বৰৰ প্ৰতি, ভগৱানৰ প্ৰতি বা মন্দিৰৰ প্ৰতি। সেই তেনেকুৱা কথা নহয় বন্ধুসকল। বন্ধুসকল, আমি ভাবোঁ যে মন্দিৰত ঈশ্বৰ বহি থাকে, ভগৱান বহি থাকে, আৰু আমি যাওঁ, তাত আমি 200 টকা 100 টকা এনেকৈ দক্ষিণা দিওঁ, আৰু ঈশ্বৰে চাই যে কোনে কিমান দক্ষিণা দিছে। বোলে 200 টকা যোনে দক্ষিণা দিছে তেওঁৰ মনোকামনা সিদ্ধি আগতে হ'ব, আৰু যি 100 টকা দিছে তেওঁৰ বোলে অলপ দেৰিকৈ হ'ব, আৰু যি দিয়া নাই তেওঁৰ কথা মই চিন্তা কৰিম, তেনেকৈ ভগৱানে চিন্তা কৰিব। তো সেই তেনেকুৱা কোনো কথা নহয় বন্ধুসকল। বন্ধুসকল, আমি যেতিয়া মন্দিৰত যাওঁ নহয়, নামঘৰত যাওঁ, তেতিয়া এটা বিশ্বাস উৎপন্ন হয়, আৰু সেই বিশ্বাসেহে আমাৰ কামখিনি সিদ্ধি কৰে। মন্দিৰ বা নামঘৰত কোনো ভগৱান বহি নাথাকে, হয়নে? এটা নিয়ম বান্ধি থোৱা আছে, সেই নিয়মখিনি পালন কৰিলে আমাৰ যিখিনি মনোকামনা থাকে সেই মনোকামনা সিদ্ধি হয়। বন্ধুসকল, এটা নামঘৰ বা এটা মন্দিৰত যেতিয়া আমি যাওঁ নহয়, বা আমাৰ ঘৰতে, নিজৰ ঘৰতে যোনটো মন্দিৰ আছে, সেই মন্দিৰতে যদি আমি প্ৰত্যেক দিনাখনে চাকি বন্তি জ্বলাওঁ, বোলে মন্দিৰত গৈছোঁ, নামঘৰত প্ৰত্যেক দিনাখনে গৈছোঁ, সেই নামঘৰৰ পৰা এটা পজিটিভ ভাইব্ৰেশ্যন উৎপন্ন হয়, আৰু সেই পজিটিভ ভাইব্ৰেশ্যনে আমাক লাহে লাহে পজিটিভ কৰা আৰম্ভ কৰে। আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতাক লাহে লাহে পজিটিভ কৰা আৰম্ভ কৰে। ধৰক মই নামঘৰত প্ৰত্যেক দিনাখনে গৈছোঁ, আজি গৈছোঁ, আজি যোৱাৰ পিছত ভাল লাগিলে কাইলৈ গ'লোঁ, কাইলৈ যোৱাৰ পিছত পৰহি গ'লোঁ, সেই তেনেকৈ মই কণ্টিনিউৱাছ প্ৰত্যেক দিনাখনেই মন্দিৰ বা নামঘৰত যোৱা আৰম্ভ কৰিম, বা নিজৰ ঘৰতে চাকি বন্তি জ্বলাম। সেই তেতিয়া কি হ'ব, লাহে 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 মোৰ মানসিকতা, আমাৰ চিন্তাধাৰা পজিটিভ হোৱা আৰম্ভ কৰিব। আমাৰ প্ৰত্যেকটো বস্তু পজিটিভ ভাৱ আহিব, হয়নে? আমাৰ যিখিনি বেয়া চিন্তা থাকে, বেয়া ভাৱ থাকে, সেইখিনি লাহে লাহে আঁতৰ হোৱা আৰম্ভ কৰিব। বন্ধুসকল, এটা বস্তু সদায় মনত ৰাখিব, যেতিয়া আমি মন্দিৰত যাওঁ নহয়, মন্দিৰত বা নামঘৰত যিমানখিনি মানুহ যাওঁ, অকল মই বুলি নহয় বা আপোনালোক বুলিয়ে নহয়, আমি যিমানখিনি মানুহ মন্দিৰ বা নামঘৰত যাওঁ, সেই নামঘৰৰ ভিতৰত, সেই মন্দিৰৰ ভিতৰত কেতিয়াও নিগেটিভ ভাৱ নাহে, কোনোবা বেয়া চিন্তা নাহে, বেয়া ভাৱনা নাহে, হয়নে? সকলোৰে, প্ৰত্যেকৰে মনত এটা পজিটিভ ভাৱ আহে, আৰু সেই পজিটিভ ভাৱেই সেই জেগা টুকুৰা পজিটিভ ভাইব্ৰেশ্যন কৰি পেলায়, আৰু সেই পজিটিভ ভাইব্ৰেশ্যনে আমাক লাহে লাহে পজিটিভ কৰা আৰম্ভ কৰে। আৰু যেতিয়া আমাৰ মনটো পজিটিভ হৈ যাব, আমাৰ চিন্তাধাৰা পজিটিভ হৈ যাব, আমাৰ মানসিকতা পজিটিভ হৈ যাব, আমি সদায় পজিটিভ চিন্তা কৰা আৰম্ভ কৰিম। আৰু যেতিয়াই পজিটিভ চিন্তা কৰা আৰম্ভ কৰিম, তেতিয়াই লাহে লাহে আমাৰ জীৱনত পৰিৱৰ্তন অহা আৰম্ভ কৰে। বন্ধুসকল, আমি তেতিয়া
যিকোনো বেয়া চিন্তা নকৰোঁ, বেয়া ভাৱ নানো, হয়নে? আমি ক'ৰবাত যদি নিগেটিভ কথা পাতি আছে সেই নিগেটিভ কথাৰ পৰা আঁতৰি অহা চেষ্টা কৰিম। কাৰণ আমাৰ মনত এটা বিশ্বাস উৎপন্ন হৈ যায় যে ঈশ্বৰ আছে, ভগৱান আছে, হয়নে? কিয় আছে সেই প্ৰমাণ আমি নিজেই দিওঁ আমাৰ ছাবকনচিয়াছ মাইণ্ডত, যে আমি সদায় মন্দিৰত যাওঁ, নামঘৰত যাওঁ, হয়নে? বন্ধুসকল, সকলো খেলটো হয় আমাৰ ছাবকনচিয়াছ মাইণ্ড। আমাৰ ছাবকনচিয়াছ মাইণ্ডত আমি যি ভৰাম সেইটো ছেভ হৈ যায়, এটা মেমৰি কাৰ্ডৰ দৰে। ঠিক আছে, তো আমি যদি মন্দিৰত সদায় গৈ আছোঁ বা নামঘৰত সদায় গৈ আছোঁ নহয়, সেই ভাৱটো, সেই কথাটো আমাৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই যায়। আৰু যেতিয়া ছাবকনচিয়াছ মাইণ্ডত সোমাই যায় নহয়, তেতিয়া ছাবকনচিয়াছ মাইণ্ডে আমাক বাৰে বাৰে বেয়া ভাৱনা, বেয়া চিন্তাধাৰাৰ পৰা আমাক বচায়। আমাক সদায় টুকৰ মাৰিব যে এইটো বেয়া কৰ্ম, এইটো নিগেটিভ কথা। আৰু সেই তেতিয়া আমাৰ লাহে লাহে পজিটিভ হোৱা আৰম্ভ কৰিব। যিকোনো পজিটিভ বস্তু আমাৰ মানে বাছনি কৰোঁতে অসুবিধা নহ'ব, হয়নে? আৰু যেতিয়া অসুবিধা নহ'ব তেতিয়া আমাৰ কামবিলাক হোৱা আৰম্ভ কৰিব। বন্ধুসকল, যেতিয়া আমি প্ৰত্যেক দিনাখনে মন্দিৰত নাযাওঁ বা নামঘৰত নাযাওঁ বা চাকি বন্তি নজ্বলাওঁ, সেই তেতিয়া কি হয়, আমি যেতিয়া কাৰোবাৰ লগত কথা পাতোঁ, এই সমাজখনৰ প্ৰত্যেকজন ব্যক্তি বহু সংখ্যকে নিগেটিভ কথা বতৰা পাতে, নিগেটিভ কথা প্ৰচাৰ কৰে। আজি ছ'চিয়েল মিডিয়াতে আপোনালোকে ধৰক, সামাজিক মাধ্যমতে বিতৰ্কমূলক বা আনক বদনাম গোৱা, আনৰ সমালোচনা কৰা, এনেকুৱা ধৰণৰ কথা বতৰা বেছিকৈ চলে। আৰু যেতিয়াই বেছিকৈ চলে নহয়, সেইবিলাক আমাৰ চোৱাৰ মন যায়। আৰু যেতিয়া চাই থাকিম নহয়, আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতাত সম্পূৰ্ণৰূপে নিগেটিভ হৈ যায়। আৰু যেতিয়া নিগেটিভ হৈ যায়, আমি পজিটিভলি কিবা এটা বস্তুক ভাবিবৰ কাৰণে আমাৰ অসুবিধা হৈ যায়। আমি ভাবিব নোৱাৰোঁ। প্ৰত্যেকটো কথাতে আমাৰ খং ৰাগ থাকিব, ক্ষোভ ভাৱ থাকিব, বেয়া ভাৱ থাকিব। সেই তেতিয়া আমাৰ ভাল বস্তুবিলাক আমাৰ পৰা আঁতৰি যায়। আৰু যেতিয়া ভাল বস্তুবিলাক আঁতৰি যায়, তেতিয়া আমাৰ জীৱনটো মানে বেয়া হৈ পৰে, হয়নে? কিন্তু যেতিয়া আমি মন্দিৰ নামঘৰত যাবলৈ ল'ম, যেতিয়া প্ৰত্যেক দিনাখনে আমি ঘৰতে যদি চাকি বন্তি জ্বলাবলৈ ল'ম নহয়, তেতিয়া তাৰ পৰা এটা পজিটিভ ভাইব্ৰেশ্যন আহিব। সেই পজিটিভ ভাইব্ৰেশ্যনে আমাৰ মানসিকতাক, আমাৰ চিন্তাধাৰাক পজিটিভ কৰি পেলাব। আমাৰ ছাবকনচিয়াছত পজিটিভ ভাৱ উৎপন্ন হ'ব যে আমি বেয়া কৰ্মত যাব নালাগে, বেয়া কৰ্মত গ'লে আমাৰ বেয়া হ'ব। আমি ঈশ্বৰক চিন্তা কৰোঁ, ভগৱানক চিন্তা কৰোঁ, ভগৱানে আমাক চাই আছে। সেই ভগৱানৰ প্ৰতি আমাৰ বিশ্বাস এটা উৎপন্ন হ'ব। ভগৱানৰ প্ৰতি বিশ্বাস হোৱা মানে কি, এটা ভগৱানৰ প্ৰতি ভয় ভাৱ থাকিব। আৰু যেতিয়া ভয় ভাৱ থাকিব, আমাৰ বেয়া কৰ্মৰ ফালে আমাৰ মন নাযাব, বেয়া কথা পাতিবলৈ কাৰণে মন নাযাব, হয়নে? আৰু সেই তেতিয়া আমাৰ যেতিয়া কিবা এটা ভাল কাম হ'ব নহয়, কিবা এটা এনেকুৱা আমি ভাবি থৈছোঁ যে এই কামটো মোৰ নহ'ব নেকি, এই কামটো নহ'ব নেকি, অকস্মাতে বোলে সেই কামটো হৈ গ'ল। আৰু হৈ গ'লে কি হ'ব, আমাৰ তেতিয়াই লগালগ আমাৰ ছাবকনচিয়াছ মাইণ্ডত বা আমাৰ মানসিকতাত খেলাব যে আমি যে ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ, চাকি বন্তি জ্বলাওঁ, এয়া কাম হৈ গৈছে, এয়া ঈশ্বৰে আমাক সহায় কৰিছে, লগ দিছে। সেই তেতিয়া আমাৰ পজিটিভ ভাৱ আহিব। কিন্তু যেতিয়া আমাৰ নামঘৰত নাযাওঁ, মন্দিৰত নাযাওঁ, ভগৱানৰ প্ৰতি বিশ্বাস নাৰাখোঁ, তেতিয়া যদি ভাল কাম এটা হৈও যায়, কিবা এটা নোহোৱা কাম হৈও যায় নহয়, হ'ল আৰু সেই তেনেকৈ ভাবি থৈ দিওঁ। কিন্তু যেতিয়াই আমি ভগৱানৰ ওচৰত যাম, মন্দিৰত যাম, নামঘৰত যাম, চাকি বন্তি জ্বলাম, প্ৰত্যেক দিনাখনে ভগৱানৰ নাম লৈ থাকিম, তেতিয়া যিকোনো কাম আমাৰ যেতিয়া হয় নহয়, তেতিয়া একমাত্ৰ ভগৱানকে চিন্তা কৰিম যে ঈশ্বৰৰ কাৰণেই হ'ল, ভগৱানৰ কাৰণেই হ'ল, হয়নে? সেই তেতিয়া আমাৰ ভগৱানৰ প্ৰতি বিশ্বাসটো দুগুণে বাঢ়ি যায়। আৰু সেই যেতিয়াই বাঢ়ি যাব, তেতিয়া মানে নিজে প্ৰত্যেকটো কাম হোৱা আৰম্ভ হয়। বন্ধুসকল, যেতিয়া আমি প্ৰত্যেক দিনাখনে মানে মন্দিৰত যাম বা নামঘৰত যাম, ঈশ্বৰৰ নাম ল'ম, সেই তেতিয়া আমাৰ প্ৰত্যেকটো বস্তু ঈশ্বৰৰ প্ৰতি জানিবৰ কাৰণে চিন্তা অহা আৰম্ভ কৰিব। আমাৰ তেতিয়া বেয়া চিন্তা কৰিবৰ কাৰণে মন নাযাব। সেই তেতিয়া প্ৰত্যেকটো সময়তে এটা ভাৱ হ'ব যে আমাৰ এনেকুৱা ভাৱ আহিব যে আমি ভগৱানক সন্তুষ্ট কৰিবৰ কাৰণে, ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, কি কৰিলে আৰু বেছিকৈ ভগৱান সন্তুষ্ট হ'ব, ঈশ্বৰ বেছিকৈ কেনেকৈ সন্তুষ্ট হ'ব, সেইবিলাক ভাৱ আহিব। আৰু সেইবিলাক যেতিয়া ভাৱ আহিব নহয়, তেতিয়া আমাৰ গীতাখন চাবলৈ মন যাব, ৰামায়ণ চাবলৈ মন যাব, মহাভাৰত চাবলৈ মন যাব। ইউটিউব যেতিয়া খুলিম,
ইউটিউব খুলিলে তেতিয়া ইউটিউবত অকল ভগৱানক সন্তুষ্ট কৰিবৰ কাৰণে কি কৰিব লাগিব সেইবিলাক ভিডিঅ' চোৱাৰ মন যাব আৰু সেই তেতিয়া কি হ'ব আমাৰ সেই বেয়া ভিডিঅ'বিলাক যিখিনি অশ্লীল ভিডিঅ' থাকে বিতৰ্কমূলক ভিডিঅ' থাকে সেই ভিডিঅ'বিলাক আমাৰ চাবলৈ মন নাযাব সেইখিনিৰ পৰা আমি আঁতৰি গুচি আহিম আঁতৰি আহি পেলাই আমি বিচাৰিম যে ভগৱানে আমি সন্তুষ্ট কৰিবলৈ হ'লে ভগৱানক পাব হ'লে আমি কি কি ভিডিঅ' চালে আমাৰ ভাল হ'ব সেই তেতিয়া আমাৰ প্ৰত্যেকটো বস্তু ভগৱানৰ প্ৰতি মন যাব আৰু যেতিয়াই ভগৱানৰ প্ৰতি মন যাব আমাৰ মানসিকতা আমাৰ চিন্তাধাৰা পজিটিভ হোৱা আৰম্ভ কৰিব আৰু যেতিয়াই পজিটিভ হ'ব বন্ধুসকল আমাৰ জীৱনলৈ পৰিৱৰ্তন অহা আৰম্ভ কৰিব তো বন্ধুসকল মন্দিৰত বা নামঘৰত গ'লে এটা কাৰণেই আমাৰ মন জীৱন পৰিৱৰ্তন হয় আমাৰ জীৱনত পজিটিভৰ প্ৰভাৱ পৰে পজিটিভ ভাইব্ৰেশ্যন উৎপন্ন হয় আমি মানুহ সকলোৱে প্ৰায়খিনি মানুহে মই সকলোকে কোৱা নাই মই প্ৰায়খিনি মানুহে আমি সদায় নিগেটিভৰ প্ৰভাৱতে পৰোঁ হয়নে নিগেটিভ প্ৰভাৱত পৰি আমাৰ মানসিকতা আমাৰ চিন্তাধাৰাত খং ভাৱ ৰাগ ভাৱ বেয়া ভাৱ সেইবিলাক চলি থাকে আৰু সেইকাৰণে আমাৰ ভালখিনি ফালে আমাৰ মন কেতিয়াও নাযায় আৰু যেতিয়া আমাৰ পজিটিভ হৈ যাব নহয় বন্ধুসকল তেতিয়া প্ৰত্যেকটো বস্তু ভালত পৰিব ভিডিঅ' চাম বুলি ক'লে ভগৱানৰ ভিডিঅ' চাম ভগৱানক কেনেকৈ সন্তুষ্ট কৰিম সেইটো চাম ক'তবা ভাল কাম এটা ওলাইছে সেই কামটোৰ প্ৰতি মন দিম হয়নে আৰু সেই তেতিয়া জীৱনত পৰিৱৰ্তন অহা আৰম্ভ কৰে তো বন্ধুসকল সেইকাৰণে বন্ধুসকল আমি সদায় ৰাতিপুৱা গধূলি চাকি বন্তি জ্বলাব লাগে আমি মন্দিৰত যদি প্ৰত্যেক দিনাখন যাব নোৱাৰোঁ ঘৰতে নিজৰ ঘৰৰ আগফালে বোলে বেল এজোপা আছে বা ঘৰৰ নামঘৰটোতে মন্দিৰটোতে আমি প্ৰত্যেক দিনাখনে যেতিয়া চাকি বন্তি জ্বলাই আমি ভগৱানক চিন্তা কৰিবলৈ ল'ম নহয় লাহে লাহে আমাৰ ভাৱ পজিটিভ হোৱা আৰম্ভ কৰিব বন্ধুসকল বহুতৰ এনেকুৱা চিন্তাধাৰা চাবচোন যে কোনোবাই যদি কৈ দিয়ে আমুক মন্দিৰত গৈছিলোঁ মোৰ তাত মনোকামনা সিদ্ধি হ'ল তেতিয়া সেই মন্দিৰলৈ যোৱা আৰম্ভ কৰোঁ বা কোনোবাই কৈ দিলে আমুক মন্দিৰত গ'লে আপোনাৰ মনোকামনা সিদ্ধি হ'ব সেই মন্দিৰত গ'লোঁ বন্ধুসকল তেনেকৈ আমি বেলেগে কোৱা মতে কোনোবা মন্দিৰত গ'লেই যে আমাৰ মনোকামনা সিদ্ধি হ'ব তেনেকুৱা কথা নহয় আজি মই যোনটো মন্দিৰত গৈছোঁ গৈ পেলাই তাত প্ৰত্যেক দিনাখনে চাকি বন্তি জ্বলাই প্ৰত্যেক দিনাখনে মই প্ৰাৰ্থনা কৰোঁ বা ভগৱানক চিন্তা কৰোঁ সেইকাৰণে মোৰ পজিটিভ ভাৱ আহিছে বাবে সেই মন্দিৰত মোৰ মনোকামনা সিদ্ধি হৈছে সেই বুলি কোনোবা এজনে প্ৰথম দিনাখন গৈ সেই মন্দিৰত চাকি বন্তি জ্বলালে যে মনোকামনা সিদ্ধি হ'ব সেই তেনেকুৱা কথা নহয় আমি নিজৰ ঘৰৰ যোনটো মন্দিৰ যোনটো প্ৰাৰ্থনা কৰা স্থান সেই তাতেই আমি যদি পজিটিভ ভাৱেৰে শুদ্ধ ভাৱনাৰে সদায় চাকি বন্তি জ্বলাই তাতে প্ৰাৰ্থনা কৰোঁ নহয় সেই তাতে আমাৰ মনোকামনা সিদ্ধি হ'ব মাত্ৰ আমাৰ মনটো মানসিকতা চিন্তাধাৰাবিলাক পজিটিভ হোৱা আৰম্ভ কৰিব লাগিব হয়নে তো কোনোবাই কৈ দিলে নহয় মোৰ হৈছে কাৰণ মই তাত প্ৰত্যেক দিনাখনে যাওঁ বা প্ৰত্যেক দিনাখনে তাত চাকি বন্তি জ্বলাওঁ সেইটো কাৰণে তাৰ পৰা মোৰ মনোকামনা সিদ্ধি হৈছে তো সেই বুলি যে কোনোবাই কোনোদিন নোযোৱা মানুহ এজন ক'তবা গ'লে কেতিয়াও নহয় হয়নে তো বন্ধুসকল মন্দিৰত গ'লে সেইকাৰণেই প্ৰত্যেকৰে মনোকামনা মানে জীৱনটো পৰিৱৰ্তন হয় যাতে সেই মন্দিৰত আমি সদায় প্ৰত্যেক দিনাখন গ'লে পজিটিভ ভাইব্ৰেশ্যন হয় হয়নে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মই জানো মোৰ বিশ্বাস আছে ঈশ্বৰৰ ওপৰত যেনেকৈ বিশ্বাস আপোনালোকৰ ওপৰতো বিশ্বাস যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব ফেচবুক পেজটোতো ফ'ল' কৰিব সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ